মাৰ কৃপাত অম্বুবাচী মহাযোগ ভালে গৈছে। লাখ লাখ ভক্ত এবাৰ আগমন আৰু আমাৰ প্ৰশাসনৰ পৰা বহুত কষ্ট কৰি মানুহখিনিক ধুনীয়াকৈ যিমানখিনি সেৱা আগবঢ়াব লাগে আমাৰ প্ৰশাসনৰ ফালৰ পৰা সেৱা আগবঢ়োৱা হৈছে। আৰু যিমানখিনি দেখা পাইছোঁ মাৰ কৃপাত আৰু আমাৰ ভক্তগণেও সহায় সহযোগ কৰিছে, তেওঁলোকৰ ফালৰ পৰা যথেষ্ট আমাৰ কষ্ট আমাৰ কৰিছে আমাৰ প্ৰশাসনেও। আৰু যিমান দেখা পাইছোঁ আপোনালোকে দেখাই পাইছে, ভালে ভালে গৈছে, সফল ৰূপায়ণ হ'বলৈ গৈ আছে, কোনো ভক্তৰ বা কোনো মানুহৰে বা কোনো বাধা বিঘিনি নোহোৱাকৈ। আৰু যিহেতু এনাউন্স কৰি আছে আচলতে বা বহুত লোকৰ মিচিঙৰ ঘটনা হৈছে, গতিকে কিবা তেনেকুৱা এতিয়া আমাৰ আৰক্ষী মোতায়েন কৰা হৈছে, জেগাই জেগাই তেওঁলোক আছে মানুহৰ ভক্তৰে সহায়ৰ কাৰণে। আৰু যেনেকৈ আমাৰ মিচিং ৰিপৰ্টবিলাক আহিছে আমাৰ লগে লগে তেনেকৈ চাৰ্কুলেট কৰি আৰু ৰিকভাৰ কৰা হৈছে। আৰু তেনেকৈ আমি লগে লগে উদ্ধাৰ কৰি তেওঁলোকক গাৰ্জেণ্টক হওক বা যেনেকৈ যি আছে তেওঁলোকক আমি চমজাই দিছোঁ। আৰু বহুতখিনি তেনেকৈ আমি ৰিকভাৰ কৰিছোঁ আৰু লগে লগে হেৰি কৰিছোঁ, ছল্ভ কৰা হৈছে, লগে লগে সমাধান হৈ গৈছে। আজি মোবাইল চোৰ মহিলা এগৰাকী ধৰা হৈছিলে, তেখেতৰ লগত চুৰি মোবাইল এটা, ৰিয়েলমি মোবাইল এটা আৰু এটা মহিলা পাৰ্চত আৰু টকা ৬,০০০ টকা পোৱা গ'ল। আৰু আমি সেইটো ভক্ত এগৰাকীৰ আছিলে, তেখেতক আমি চমজাই দিলোঁ এইটো ধুনীয়াকৈ। আৰু বাকীখিনি ইনিচিয়েট হেৰি কৰা হৈছে, যিখিনি কৰিব লাগে আমাৰ লিগেল।